মাছৰ খাৰ খাবলৈ খুব মন গৈ আছিল, গতিকে লৈ আহিলোঁ ভাঙোন মাছ আৰু পানীলাওৰ লগত বনাম বুলি ভাবিলোঁ আৰু। কিন্তু এটা কথা হ'ল, বনাই থোৱা খাৰ নাই ঘৰত, সেইকাৰণে কিনা খাৰ দি পেলাই চ'ডা দি পেলাই বনাম আৰু। মাছখিনি প্ৰথমতে ভাজি লোৱা গ'ল, কিন্তু এটা কথা, মাছখিনি হালধি দি পেলাই ভাজিলোঁ, ভাজিব নালাগিছিলে। হ'ব, কথা নাই, পিঁয়াজ এনেকৈ সৰু সৰুকৈ কাটি জলকীয়াৰ লগত অলপমান ভাজি ল'ম। অলপমান ভাজাৰ পাছত আৰু অলপমান খাৰ দি পেলাই আৰু ঢালি দিম আৰু পানীলাওখিনি এনেকৈ। মই একচুৱেলি ইয়াতে ক'ব লগা একো নাই, খাৰৰ বিষয়ে আৰু যদি ক'ব লগা হয় মানুহে মোক গালিহে দিব, গতিকে সকলোৱে জানে। কিন্তু মই যেনেকৈ বনাইছোঁ সেইখিনি মই দেখুৱাই দিলোঁ আৰু। অলপমান নিমখ দি দিছোঁ, অলপ সময় ভজাৰ পাছত আৰু মাছ ঢালিব লগা হ'লেই আৰু। এতিয়া অলপমান পিছে সেই আদা থেতেলিয়াই দি দিছোঁ এনেকৈ। বাকী অন্য একো নাই আৰু, ইমান চিম্পুল খানাটো আৰু ইয়াতো ক'ব লগা একো নাই, চবেই জানেই। খালি বহুতে বেলেগ বেলেগ হেৰিত বনায় খাৰটো, অমিতাৰ লগতো বনায় আৰু স্কোৱাছৰ লগতো বনায় বহুতে। মাছ ঢালি দিলোঁ। মই পিছে পানীলাওৰ লগত বেছি ভাল পাওঁ, গতিকে পানীলাওৰ লগতে এনেকৈ অলপমান ভাজি লৈছোঁ আৰু। মোটামুটি মাছখিনিতো আগতে ভজা আছেই, পানী ঢালি দিম, হৈ গ'ল আৰু। ইমান মানে কম সময়ত যে হয়, একেবাৰে ইজি প্ৰচেছ কিন্তু দেই। মানে অসমীয়া মানুহক কোনে বা শিকালে ক'ব নোৱাৰোঁ আৰু, এটা ইমান ধুনীয়া ডিছ, কি ক'ম আৰু, মানে গেছৰো ৰাহি হৈ যায়। ইমান মানে খাৰ দিয়াৰ লগে লগে গলি যায় নহয় একেবাৰে। কি ধুনীয়া হৈছে নহয়, মই টেষ্ট কৰি চালোঁৱেই। এনেকৈ আপোনালোকে বনাই চাব, ভাল লাগে কিন্তু। আপোনালোকে জানে বাৰু, তথাপিও মই যেনেকৈ বনালোঁ অলপ দেখুৱালোঁ আৰু। আপোনালোকেও এনেকৈ বনাই চাব যদি বনাই পোৱা নাই, খুব ভাল লাগে। গতিকে আজিলৈ আহোঁ। ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক আৰু কমেণ্ট এটা কৰিব। এটা ৰিকুৱেষ্ট দেই সৰু, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, টেক কেয়াৰ, বাই বাই।